নমস্কাৰ সকলোকে এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি খেল সম্বন্ধীয় বিভিন্ন কথা বতৰা আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বিভিন্ন দেশৰ জাতীয় খেলসমূহৰ বিষয়ে আলোচনা আগবঢ়াম। ভাৰতৰ জাতীয় খেল হৈছে হকী, আমেৰিকাৰ জাতীয় খেল হৈছে বেছবল, স্কটলেণ্ডৰ জাতীয় খেল হৈছে ৰাগবী ফুটবল, পাকিস্তানৰ জাতীয় খেল হৈছে হকী, ইংলেণ্ডৰ জাতীয় খেল হৈছে ক্ৰিকেট আৰু জাপানৰ জাতীয় খেল হৈছে জুডো। এতিয়া আমি বিভিন্ন খেলৰ সৈতে জড়িত কাপ বা ট্ৰফিসমূহৰ বিষয়ে আলোচনা কৰিম। যি ডাৰ্বি ট্ৰফি, সেই ট্ৰফি ঘোঁৰা দৌৰৰ বাবে দিয়া হয় আৰু এই খেল ইংলেণ্ডত পতা হয়। ২ নম্বৰতে আছে দেওধৰ ট্ৰফি। এই ট্ৰফি ক্ৰিকেট খেলৰ বাবে দিয়া হয়। ৩ নম্বৰত আছে সাহাৰা কাপ। এই কাপ ক্ৰিকেট খেলৰ বাবে। ৪ নম্বৰত আছে ডুৰাণ্ড কাপ। ডুৰাণ্ড কাপ ফুটবল খেলৰ বাবে ভাৰতত অনুষ্ঠিত কৰা হয়। ৫ নম্বৰত আছে সন্তোষ ট্ৰফি। ফুটবলৰ বাবে দিয়া হয় আৰু এই খেল ভাৰতত অনুষ্ঠিত কৰা হয়। ৬ নম্বৰত আছে মাৰডেকা। ফুটবলৰ বাবে এই কাপ দিয়া হয়। ৭ নম্বৰত আছে এজেছ কাপ। ক্ৰিকেটৰ বাবে হয়, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডত অনুষ্ঠিত হয়। ৮ নম্বৰত আছে কানাডা কাপ। গল্ফ খেলৰ বাবে দিয়া হয়। ৯ নম্বৰত আছে ডেভিছ কাপ। এই কাপ লন টেনিছৰ বাবে। ১০ নম্বৰত আছে কলম্বো কাপ। এই কাপ ফুটবল খেলৰ বাবে। এতিয়া আমি ভাৰতৰ বিভিন্ন খেলৰ সৈতে জড়িত কাপসমূহৰ বিষয়ে আলোচনা কৰিম। ১ নম্বৰত আছে ৰঘু ৰামায়া ট্ৰফি। এই ট্ৰফি ক্ৰিকেটৰ বাবে। ২ নম্বৰত আছে বেটেইন কাপ। এই কাপ হকী খেলৰ বাবে। ৩ নম্বৰত আছে দুলীপ ট্ৰফি। এই ট্ৰফি ক্ৰিকেট খেলৰ বাবে। ৪ নম্বৰত আছে ৰঞ্জী ট্ৰফি। এই ট্ৰফি ক্ৰিকেট খেলৰ বাবে। ৫ নম্বৰত আছে আগাখা কাপ। এই কাপ হকী খেলৰ বাবে। ৬ নম্বৰত আছে DCM। এয়া ফুটবলৰ বাবে। ৭ নম্বৰত আছে ৰোভাৰ্ছ কাপ। এই কাপ ফুটবল খেলৰ বাবে। ৮ নম্বৰত আছে সুব্ৰত মুখাৰ্জী কাপ। এই কাপ ফুটবল খেলৰ বাবে। ৯ নম্বৰত আছে নেহেৰু কাপ। এই কাপ হকী খেলৰ বাবে। ১০ নম্বৰত আছে ৰংগস্বামী কাপ। এই কাপ হকী খেলৰ বাবে। ১১ নম্বৰত আছে সেথু কাপ। এই কাপ সাঁতোৰৰ বাবে। ১২ নম্বৰত ৰাখিছোঁ ইৰাণী কাপ। এই কাপ ক্ৰিকেট খেলৰ বাবে। ইয়াৰ পৰা আপোনালোকৰ প্ৰশ্নসমূহ আহিব। ধৰক উদাহৰণ হিচাপে মই কৈছোঁ, ৰঞ্জী ট্ৰফি কি খেলৰ সৈতে জড়িত? তেনেকৈ কৰি আহিব পাৰে। বা আগাখা কাপ কি খেলৰ সৈতে জড়িত? তেনেকৈ আহিব পাৰে। সেইকাৰণে আপোনালোকে এই গোটেইখিনি চাব আৰু আপোনালোকে কপি কৰি ৰাখিব, নহ'লে এইখিনি স্ক্ৰীনশ্বট কৰি ৰাখিব। পৰীক্ষাৰ বাবে অতি দৰকাৰী। তাৰপিছত আমি আলোচনা কৰিম ভাৰতৰ মুখ্য ষ্টেডিয়ামসমূহ। ১ নম্বৰতে আছে ৱানখাড়ে ষ্টেডিয়াম। সেই ষ্টেডিয়াম মুম্বাইত অৱস্থিত। ২ নম্বৰত লাল বাহাদুৰ ষ্টেডিয়াম। সেই ষ্টেডিয়াম হায়দৰাবাদত অৱস্থিত। ৩ নম্বৰত ইডেন গাৰ্ডেন। ইডেন গাৰ্ডেন কলকাতাত অৱস্থিত। ৪ নম্বৰত চৰ্দাৰ পেটেল ষ্টেডিয়াম। এই ষ্টেডিয়াম আহমেদাবাদত অৱস্থিত। ৫ নম্বৰত আছে জৱাহৰলাল নেহেৰু ষ্টেডিয়াম। এই ষ্টেডিয়াম নতুন দিল্লীত অৱস্থিত। ৬ নম্বৰত আছে ধ্যানচান্দ ষ্টেডিয়াম। এই ষ্টেডিয়াম লক্ষ্ণৌত অৱস্থিত। ৭ নম্বৰত আছে নেহেৰু ষ্টেডিয়াম। এই ষ্টেডিয়াম গুৱাহাটীত অৱস্থিত। ৮ নম্বৰত আছে শিৱাজী ষ্টেডিয়াম। এই ষ্টেডিয়াম নতুন দিল্লীত অৱস্থিত। ৯ নম্বৰত ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়াম। এই ষ্টেডিয়াম নতুন দিল্লীত অৱস্থিত। ইয়াৰ পৰা আহিবলগীয়া প্ৰশ্নসমূহ এনেধৰণৰ হ'ব পাৰে যে ধ্যানচান্দ ষ্টেডিয়াম ক'ত অৱস্থিত বা শিৱাজী ষ্টেডিয়াম ক'ত অৱস্থিত। তেতিয়া আপোনালোকে তাৰ শুদ্ধ এনচাৰ জানিবৰ কাৰণে এই কথাখিনি জানিব লাগিব। আপোনালোকে কপি কৰি ৰাখিব, নহ'লে স্ক্ৰীনশ্বট কৰি ল'ব। বা এনেকৈও প্ৰশ্নটো সুধিব পাৰে যে কলকাতাত তলৰ কোনখন ষ্টেডিয়াম অৱস্থিত? এটা এক্সাম্পল হিচাপে মই আপোনালোকক এইটো বুজাব বিচাৰিছোঁ। কলকাতাত কোনখন ষ্টেডিয়াম অৱস্থিত? তেতিয়া অপশ্যনত যদি ইডেন গাৰ্ডেন থাকে আপোনালোকে তাত টিক কৰিব লাগিব। ইয়াৰ পূৰ্বেও খেল সম্বন্ধীয় অন্য এটি ভিডিঅ' মই প্ৰস্তুত কৰি ৰাখিছোঁ। সেই ভিডিঅ'টো আপোনালোকে চাব। তাৰোপৰি আমাৰ চেনেলত
বিভিন্ন ধৰণৰ ৰিজনিং আঁচনি এইসমূহৰ ওপৰতো আমি ভিডিঅ' প্ৰস্তুত কৰিছোঁ সেইসমূহ চাব আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতি উপযোগী হ'ব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ